নমস্কাৰ, সকলো বন্ধু বান্ধৱীক স্বাগতম জনাইছোঁ। মই টিভিলৈ আশা কৰোঁ সকলো ভালে আছে। আৰু যিহেতু মই গামোচা এজুতি লগাব লৈছোঁ, আৰু গামোচা জুতি লগোৱাৰ আগতে মই দেখিছে নহয়, এইখন ৰাঁচ লেপি আছোঁ আগদিনাখনি, আৰু অহাকালিলৈ যিহেতু তাঁতখনি লগাম, গামোচা এজুতি লগাম বুলি ভাবিছোঁ। আপোনালোকক সেই ভিডিঅ' আকাৰে আগবঢ়াইছোঁ। গামোচা এজুতি মই কেনেকৈ লগাইছোঁ ইয়াত দেখিছে নহয়। সদায় তাঁতখনি লগোৱাৰ আগতে ৰাঁচখন লেপি ল'ব লাগে, তেতিয়া ববলৈ ভাল বাৰু, কাটিবোৰ ওলাই নাযায়। এই দেখিছে যিটো ৰাঁচখনৰ হিচাপটো আপোনালোকক মই অকণমান দেখুৱাব লৈছোঁ। ইয়াৰ এইফালৰ দিশটো আৰু এইফালে দিশটো সমানকৈ ল'ব লাগিব, আৰু গামোচাখন সোঁমাজত ল'ব লাগিব। হিচাপটো নিশ্চয় লগোৱাখিনি গম পাইছে বাৰু, জানে তেওঁলোকে, বা নজনাসকলকে কৈছোঁ দেই। আৰু এই দেখিছেনে, এই কাঠি মাৰি থৈছোঁ আঁচুৰ, এই আঁচুৰটো মানে আঁচুৰটো কিমান বহল সেয়াৰ ওপৰত মই কাঠি মাৰি থৈছোঁ। এইডোখৰৰ পৰা এইডোখৰলৈকে এইকেইটা কাঠি মাৰি থৈছোঁ। আৰু এই পুলিটোৱে যিহেতু দিম, ইয়াত আছে 12 ঘৰ জুৰীয়া সূতা আছে, আৰু এইফালে আছে 28 ঘৰ, এইফালে আছে 6 ঘৰ, 4 ঘৰ, এনেকৈ দুকণি দুকণি, মাজৰখিনি দুকণি দুকণি। একেটা পুলিয়ে ভাঙিম যিহেতু, এইডোখৰৰ পৰা এইডোখৰলৈকে মই হিচাপটো কৰি ল'ম 2 মুৰি। পাছত যিহেতু বগাখিনি থাকিব, বগাখিনি মই এই কাঠি ভৰাই যাম। দেখিছে নহয়, সেইবিলাক কাঠি সেইটোৱে হিচাপ আৰু ৰাঁচখন ববিনৰ ওপৰত কথা। 20 বাৰ নিলে এবিঘা হয়। ববিন কেইটাকৈ লৈ 10টাকৈ ববিন ল'লে ধৰক 20 বাৰ গ'লে এবিঘা, 20টাকৈ ববিন ল'লোঁ 20 বাৰ গ'লে এবিঘা, 20টাকৈ ধৰা হয়। ববিনৰ ওপৰতে কথা। এইখিনি অকণমান দেখুৱাই দিছোঁ বাৰু। এইডোখৰৰ পৰা এইডোখৰলৈকে এয়া কাঠি ভৰাই থৈছোঁ যিহেতু, এইটো প্ৰথমে হিচাপটো উলিয়াই ল'ম। এই ছাইডটো গম পাইছে ন, এই আঁচুখিনি এই এঘৰ এঘৰকৈ হিচাপটো উলিয়াই লোৱাৰ পিছত, বাকী বগাখিনি কিমান বিঘা খায়, কিমান বিঘা কেইকাৰণি সেনেকৈ খায়, আৰু সেইটো ওলাই পাব। বাকীখিনি মই আগবাঢ়িছোঁ, যিহেতু তাঁতখন লগাব লৈছোঁ, মই দেখুৱাই দিলোঁ অকণমান, ইমানখিনি পাৰোঁ দেখুৱাইছোঁ। আৰু সেয়ে পাছলৈ চাই যাবচোন কেনেকৈ লগাইছোঁ, তেতিয়াহে গম পাব। একদম প্ৰথমবাৰ শেষলৈকে চালে তাঁতখন কেনেকৈ লগায়, আৰু ৰাঁচত কেনেকৈ ভৰাই। আৰু যোৱাকালি মই দেখুৱাইছিলোঁ এই মচি মেলি ৰাঁচখন, দেখিছে অকণমান ছাইডটো মচি ল'ব লাগে। যোৱাকালি যিহেতু মচি মই শুকুৱাই থৈছোঁ, ৰাঁচখন শুকাই আছে, আৰু ছাইডটো নমচিলে এই কাঠিবিলাক ওলাই যায়, ৰাঁচখন চলাবলৈও বেয়া। সদায় ৰাঁচখন ভালে থাকিবলৈ হ'লে সদায় ছাইডটো মচিব লাগে। দুপতিত ভৰাই দিয়াৰ লগে লগে, তৰাৰ লগে লগে কিছুমান কাঠি ওলাই যায়। এইখন অকণমান বেয়া হৈছে, বহুত বছৰে হ'ল এইখন দেখিছেনে। এইখিনি আৰু তাঁতখন লগাওঁতে যিহেতু খুঁটি 4টা প্ৰয়োজন হয়, আৰু খুঁটিকেইটা মই লৈ লৈছোঁ। মোৰ খুঁটিটো হাগিলে গৈ দেই, এইটো এটা খুঁটি, এইফালে আছে 3টা, এইকেইটা খুঁটি, আৰু ঘাই খুঁটি আৰু বাচনি খুঁটি 2টা থাকে। যিটো মানে আমি বাচি মেলি সূতাখিনি ভৰাওঁ সেইটো হ'ল বাচনি খুঁটি, আৰু যিটো আগত দিওঁ সেইটো হ'ল ঘাই খুঁটি বুলি কোৱা হয়। কিন্তু পৰাপক্ষত মই ডাঙৰটোৱে ঘাই খুঁটি বুলি ভাবিছিলোঁ, কিন্তু নহয়, ঘাই খুঁটি আচলতে সেই পাছৰটোহে। 4টা খুঁটি প্ৰয়োজন হয়। আৰু তাঁতখন যিহেতু এই ববিনবিলাক ভাল হয়, দেখিছে এইটো ববিন ভৰোৱাটো জাপানী বুলি কয়। এয়াই আৰু যিটো গামোচাখন জুখি ল'লোঁ, এয়া দেখিছে চুইডালৰ এনেকৈ এচি আছে। আৰু এনেই প্ৰকৃততে গামোচাখন 3 হাত এবিটা থাকিব লাগে, দেখিছে নহয় 3 হাত আছে, 2 হাত 3 হাত, আৰু এবিটাটো মই এয়া 3 হাত এবিটা। খুঁটিটো হিচাপত এইডোখৰত পৰিছে, কিন্তু কাটনৰ কাৰণে অকণমান যিহেতু থ'ব লাগিব, আৰু কাটনৰ কাৰণে বেছিকৈ থ'বলৈ হ'লে ভৰি থ'ব লাগে বুলি কয়। আৰু এই দেখিছেনে, মই এইডোখৰত দিম খুঁটিটো, এইটো বাচনি খুঁটি বুলি কয়। বাচনি খুঁটিটো আগত হ'ব দেই, এইডোখৰত হ'ব ডাঙৰ খুঁটিটো, আৰু এই আগত হ'ব ঘাই খুঁটিটো। দেখোন মোৰ অকণমান যিহেতু দিগদাৰ হৈছে কেমেৰাটো ধৰি কৰিবলৈ। এয়া যিহেতু প্ৰথম খুঁটিটো মাৰি ল'লোঁ, আৰু প্ৰথম খুঁটিটো মৰাৰ পিছত মই হিচাপ কৰিছোঁ গামোচাৰ চিডালত যিহেতু হিচাপ কৰিছিলোঁ গামোচাখন বহুতো, আৰু এনেকৈ এচিকৈ আহি আছে, দেখিছে নহয়। এয়াই আৰু ছাইডত যিহেতু জোৰ সূতা দিব লাগে গামোচাখনৰ, দেখিছে কমেও 10 যোৰমান দিম ছাইডত, কাষটো তেতিয়া অকণমান শকত হয়। আৰু প্ৰথমে এনেকৈ কৰি আছোঁ। এই সূতা ভৰোৱা ববিনটো নিশ্চয় আপোনালোকে জানে, এই ববিন ষ্টেণ্ডটো বহুতে ষ্টেণ্ড বুলি কয়, কিন্তু এই ববিন ভৰোৱা এইটো হ'ল জাপানী দেই। আমি বহুতে ষ্টেণ্ড বুলি কয়, কিন্তু আমি জাপানী বুলি কওঁ। ইয়াৰ নাম এটা আছে জাপানী। এইটো মানে 2 কপীয়া 3 কপীয়া থাকে, নিজৰ বনোৱাৰ ওপৰত কথা, এইটো কেনেকৈ বনায়। বহুতৰ ধৰক 2 কপীয়াও থাকে, বহুতৰ 1 কপীয়া থাকে। মোৰ ইয়াত 2 খাপ ওপৰ খাপ যিটো নাই, এনেকৈ ভৰাওঁ।
এডাল যিহেতু 10 যোৰ দিম দিব লাগিব এতিয়া হিচাপ কৰি ল'ম কেইযোৰ হ'ল এনেকৈ দেখিছে এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ ছযোৰ সাতযোৰ আঠযোৰ নযোৰ হ'ল মই ইয়াত 10 যোৰ দিম কিন্তু দেখিছে নহয় বাকীখিনি মই এৰি থৈ যাম এই 10 যোৰ পিছতে মই আঁচু দিব পাৰিম এনেকৈ আৰু আকৌ ইয়াত ধৰিব আকৌ এইটো পাকটো এনেকৈ এপাক ঘূৰাই এনেকৈ ভৰাই মই সেইটো অকণমান দেখুৱাই দিছোঁ এনেকৈ হাতখন মেলি দিব লাগিব আৰু ইয়াত দেখিছে নহয় এইটো ঘাই খুঁটি আৰু বাচনি খুঁটিটো এনেকৈ অকণমান দিগদাৰ হৈছে বাৰু তথাপিও দেখুৱাইছোঁ দেখিলে এয়া আৰু হাতখন এনেকৈ এৰি দিব লাগিব এনেকৈ টানি দিলে সিফালে টান হৈ যাব সেইটোৱে আৰু এয়া তাঁতখনি বাতি কৰি এটা লৈ আৰু মাজতে এনেকৈ খেৰ এডালিয়ে বান্ধি থৈছোঁ এতিয়া সূতাটো লৰচৰ নহয় এতিয়া ৰাজভৰাওঁতে এতিয়া ৰাজভৰাব পৰা হ'লোগৈ আৰু বাতি কৰি এটা লৈ আৰু এতিয়া ইয়াত প্ৰয়োজন হ'ব এইটো বাচনি খুঁটিটো দেখিছে নাই ইয়াত এই ডাংমাৰিডাল ভৰাম আৰু এই ঘাই খুঁটিটোত চিৰি এপাত ভৰাম এতিয়াহে মই ৰাজ ভৰাব পাৰিম ফালে যিহেতু ৰাজ ভৰাব লৈছোঁ আৰু ৰাজ ভৰোৱাৰ আগত সদায় মন কৰিব লাগিব ৰাছৰ যিটো বান্ধোন আছে বান্ধনটো ভিতৰ গা চাইডে পৰিব মানে যিফালে আপুনি তাঁতখন বব সেইটো চাইডে ৰাজ ভৰাব লাগিব বান্ধনটো সেইটো চাইডে পৰিব দেখিছে নহয় এই আৰু খায়ো নোৱাৰে তাৰপৰা পূৰ্ণিমা গাহৰিয়ে শাক ভাত চব মাৰি দিয়ে নাম ঘৰ লোৱা বহুত ভাল আছে এইডাল সোমালেই ডাঙৰ ডালিয়া দিম এয়া মই ঘৰ আমাৰ বাইদেউহঁতক মোকালৈ আহিলে হ'লে সেইটো নকলে নহয় চলাই শেষে কৰিমগৈ বেছিও নাই এয়াই আৰু আপোনালোকক অকণমান দেখুৱালোঁ আৰু যিহেতু ৰাজ ভৰোৱাৰ পিছত চিৰিৰ যিটো বাট চিৰি এই পাতকৈ বাট চিৰি মূৰ সলোৱা বুলি কয় এই দুপাত চিৰি আছে মই এইটোহে দেখুৱাব পাহৰি থাকিলোঁ দেই এইখিনি থাকি গ'ল বাৰু এনেকৈ চলাই আছোঁ আৰু লাহে লাহে কৰিলে পাক নালাগে সেয়াই আৰু এইখিনিকে দেখুৱালোঁ আপোনালোকক ইফালে তাঁতখন যিহেতু চলায়ো এটা লগে আৰু বেছিকণ নাই ইফালে ডাংমাৰি দেখিছে নহয় ডাংমাৰি ভৰাইছোঁ খুঁটিটো তাত ডাংমাৰিডাল এনেকৈ ভৰাব লাগিব আৰু ইডাল যিহেতু যিটো মোৰ ঘাই খুঁটি সেইটো মানে এচতীয়া এইটো নতৰালে হ'ব পাৰে ইয়াৰ ঠাইত চিৰি এচটা ভৰাইটো হয় বা হলি এডালি ভৰাই দিলে হয় দেখিছে নহয় এনেকৈ অকণমান মেলি দিব লাগিব যিমানখন বহল গামোচাখন সিমানকণ মেলি দিব লাগিব সূতাখিনি এইখিনি আৰু তাঁতখনি এটা লগাই মেলি আৰু আজি বৰ তুলিব লৈছোঁ বৰ তোলা অকণমান আপোনালোকলৈ আগবঢ়াইছোঁ মইনো কেনেকৈ বৰ তুলিছোঁ আৰু যিখিনি জানো যিহেতু বৰ তোলা সময়ত যিখিনি খুঁটিৰ প্ৰয়োজন হয় সেইখিনি ঠাই ভেদে ভেদে বহুত বেলেগ নাম আছে আমি যিহেতু আগৰ পৰা শুনি আহিছোঁ এয়া দেখিছে নহয় এইফালে ডাংমাৰিৰ ওচৰত দুটা খুঁটি মাৰিছোঁ এইটো এটা আৰু এইফালে এটা আছে এইবিলাক কুকু খুঁটি বুলি কোৱা হয় আপোনালোকে কি খুঁটি কয় নাজানো দেই আমাৰ এইফালে কিন্তু কুকু খুঁটি বুলি কোৱা হয় এয়া এটা আৰু এইটো মোৰ আগৰ যিহেতু তাঁত লগাওঁতে তাঁতৰ সূতা আছে তাঁতৰ সূতাতে তুলুঠাটো দিছোঁ তুলুঠা দেখিছে নহয় এইটো তুলুঠাটো ইয়াতে লগাই দিছোঁ আৰু 3টা খুঁটি প্ৰয়োজন হৈছে মোৰ প্ৰকৃততে 4টা হয় মই এইটো খুঁটি ব্যৱহাৰ কৰিছোঁ তাঁতৰ সূতাটোকে ব্যৱহাৰ কৰিছোঁ এই তাঁত লগাওঁতে বৰ তোলোতে যিটো খুঁটিৰ প্ৰয়োজন হয় সেই খুঁটিকেইটা কি বুলি কোৱা হয় এইটো মই বহুতৰ মুখত শুনিছোঁ বহুত ভাগে ভাগে কৰে কিন্তু আমি যিখিনি
কওঁ কুকুসুতি বুলি, সেইটোৱে আৰু মই জনাত কুকুসুতি বুলি কোৱা হয়। আৰু মই বৰতোলা অকণমান দেখুৱাইছোঁ। আৰু ইয়াত দেখিছে নহয় এইডাল হ'ল চিপকাঠি আৰু এইডাল হ'ল হলিমাৰি। এই চিপকাঠিটোৰে বৰ ধৰিব, এই চিপকাঠিটো। আৰু যিহেতু বৰ চাৰিপাতি হয়, 4ডাল খুঁটিৰ প্ৰয়োজন হয়। বৰ চাৰিপাতি হয়, 4ডাল চিপকাঠিৰ প্ৰয়োজন হয় আৰু হলিমাৰি 4ডাল প্ৰয়োজন হয়। এইডাল প্ৰথম চিডাল তুলুঠা ফালে টকা। মই প্ৰথমে হলিডালত দেখিছে নহয়, হলি বুলি নকয় দেই, এইডাল চিপকাঠি বুলি কয়। চিপকাঠি ভৰাই পিনে ইফালে পাৰ কৰি দিম। সম্পূৰ্ণকৈ দেখুৱাবলৈ হ'লে ভিডিঅ'টি অকণমান দীঘলীয়া হ'ব। আৰু দেখিছে ন, এইডাল ভৰাই লাহেকৈ এইফালে দেখিলে এনেকৈ পাৰ কৰাই আনিলোঁ। আৰু মই এতিয়া, এইটো হৈছে বৰচুঙা। এইফালে অকণমান সৰু, এইফালে অকণমান ডাঙৰ। বহল চাইডটো, ডাঙৰ চাইডটো প্ৰথম এনেকৈ ল'ব লাগিব। এয়া দেখিছে কেনেকৈ তুলিছোঁ। এয়া যিহেতু দুডালি বেছিকৈ এনেই ল'ব লাগে বুলি কয়, এয়া মই এডালিয়ে লৈছোঁ বাৰু। চুঙাৰটো বাহিৰৰ ফালে দিলোঁ। ইয়াৰ চিপকাঠি দুবাৰ যিটো পাক এটা দিব লাগে, দুটা পাক। আৰু এই হলিডাল এই ভিতৰত থাকিব এনেকৈ। আৰু প্ৰথম বাতি যিহেতু বৰ হৈ গ'ল, আৰু ইবাতি বৰ এতিয়া মই কেনেকৈ তুলিম সেইখিনি মই দেখুৱাই দিছোঁ আপোনালোকক। সেয়া দেখিছে নহয়। মই প্ৰথমে যিহেতু তুলুঠাৰ ছাইডে বহিছিলোঁ, আৰু এতিয়া মই ডাংমাৰী ছাইডে আহিলোঁ বহিবলৈ। মানে ইবাতি তুলিবলৈ ডাংমাৰী ছাইডে আহিব লাগিব। আৰু তুলুঠাৰ ছাইডে মই যিহেতু তুলিছিলোঁ, এই পাত চিৰি দেখিছে নহয়, এই বাতি বৰ। আৰু এতিয়া এই পাতৰ চিৰমত যিহেতু বৰবাতি তুলিম, তেতিয়াহ'লে মই কি কৰিব লাগিব, এই তুলুঠাৰ ছাইডে থকা বৰবাতি মই নিজৰ গা ফালে টানি ল'ম, মানে ডাংমাৰী ছাইডে টানি ল'ম। অকণমান দেখুৱাইছোঁ বাৰু সেইখিনি। এয়া দেখিছে নহয়, এই পাতি বৰ মই নিজৰ গা ফালে টানি ল'ম, দেখিছে নহয় এনেকৈ। আৰু ছাইডটো যদি ঢিলা হয়, অকণমান এইফালে টানি দিব পাৰে, তেতিয়া জালটো অকণ ভালকৈ ওলাব। এইবিলাক তাঁত লগাওঁতে ঢিলা দিবা হয় আৰু। এই পাতি টানি ল'লে দেখিলে নহয়। আৰু এই পাতৰ চিৰে মই যিহেতু এই পাতৰ চিৰে মই আৰু এপাত চিৰি ভৰাব লাগিব এনেকৈ কাটি কৰি দিলোঁ। জালটো এইফালে ওলাই গ'ল, দেখিলে। অকণমান সূতাবোৰ টান টান কৰি ল'ব, তেতিয়া জালবিলাক সুন্দৰকৈ ওলায়। এপাত চিৰি বাৰু ইফালে থাকিব। আৰু এই পাতৰ যিহেতু মই ভৰাম এনেকৈ, চিৰি যিহেতু 3 পাত প্ৰয়োজন হয় বৰতোলোতে। আৰু এই দেখিলে এনেকৈ ভৰাই দিলোঁ লাহে লাহে। তল ওপৰ হ'লে মানে শালিকি জুতিয়ে লাগে সূতাবিলাক। দেখিলে নহয়, এয়া এই পাতৰ চিৰৰ মই যিহেতু ইপাত চিৰি ভৰাই দিলোঁ, দেখিলে নহয়। এই বাতি বৰ এতিয়া ইপাৰে নাযায়, কাৰণ কেলৈ, এই পাতৰ চিৰ মই ভৰাই দিলোঁতো। এতিয়া মই এই চিৰি পাতৰ মূৰে মূৰে মই বৰ ভৰাব পাৰিম। আকৌ মই বৰ তুলিব পাৰিম। তেতিয়া ওপৰৰ দুপাটি তলৰ দুপাটি তেনেকৈ 4 বাতি বৰ হয়। দেখিলে নহয় কেনেকৈ তোলে বৰ। এই বাতি এইফালে গা ফালে টানি ল'লোঁ, আৰু চিৰিকিটো তেতিয়াহ'লে এইটো চাইডে থাকিব। আগত ইফালে আছিলে, এইবাৰ এইফালে থাকিব। এই আৰু বৰ তোলা এইখিনি দেখুৱালোঁ। এয়া বৰ দুবাতি যিহেতু মই ওপৰ দুবাতি শেষ কৰিলোঁগৈ, আৰু এতিয়া আছে তলৰ দুবাতি। তলৰ দুবাতি তুলিবলৈ হ'লে মই তাঁতখন লুটিয়াব লাগিব। লুটিয়াৰ পিছত নাকি হলি ভৰাব লাগিব। সেইখিনি মই অকণমান দেখুৱাই দিছোঁ। নাকি হলি কেনেকৈ ভৰাইছোঁ। এই দুবাতি দেখিছে নহয়, ওপৰ দুবাতি যিহেতু হৈ গ'ল। আৰু এতিয়া নাকি হলি ভৰোৱা কাম আছে। নাকি হলি ভৰোৱাৰ পিছতহে মই তলৰ দুবাতি তুলিব পাৰিম। তাঁতখন লুটিয়াই লওঁ প্ৰথমে। এনেকৈ চিৰিপাত দাঙি ল'লোঁ, দেখিলে নহয়। মাজৰ চিপাত যিহেতু খুলি পেলালোঁ, আৰু এতিয়া এই
চিপাতৰ মূৰত ইয়াত জাল ওলাব আৰু এই বৰৰ মানে মাজত জাল ওলাবলৈ নাকি ভৰাবলৈ হ'লে এই পাচি দাঙিব লাগিব। এইখিনি আৰু এয়া দেখিছে নহয় এনেকৈ, আৰু এই মাজৰ খৰিডাল অকণমান এনেকৈ জোকাৰি দিব, তেতিয়াহ'লে মাজৰ বাটখিনি বৰ সুন্দৰকৈ ওলায় দেখিলে। আৰু এই চিপকাঠি আচলতে কেলৈ আজিকালি ঢেকীয়াৰ মানে ঠাৰিৰ পৰা লয় চিপকাঠি, আজিকালিতো নাই বাৰু, বাঁহৰে হ'ল। দেখিছে নহয়, এই নাকি হলিডালত বৰডাল বান্ধি ল'ব লাগিব। মই বান্ধিম বাৰু, এতিয়া অকণমান আপোনালোকক দেখুৱাইছোঁ। এনেকৈ দেখিলে নহয়, যিটো চিপা দাঙি দিয়াৰ লগে লগে এনেকৈ ওলাই পৰিলে। আৰু এই হলিডাল অকণমান যে জোকাৰি দেখুৱালোঁ, সেই হলিডাল জোকাৰি দিলেও এনেকৈ ওলাই পৰে, যাতে তলৰ সূতা উকটি নানে। এনেকৈ সুন্দৰকৈ ভৰাব লাগিব। এয়া আৰু নাকি হলি ভৰোৱা। এনেকৈ ভৰাই শেষ হ'লে ইফালৰ পৰা বৰ তুলিব পৰা যাব। এইখিনি দেখিলে নহয়, এয়া আপোনালোকৰ ইমান সুন্দৰকৈ দেখুৱাইছোঁ। এইখিনি দেই, মই একেবাৰে শেষ কৰি লওঁ, ভৰাই লওঁ। ভৰোৱাটো অকণমান দেখুৱালোঁ আৰু মই বৰ কেনেকৈ আকৌ এই বাতি বৰ তুলিছোঁ সেয়া আৰু অকণমান দেখুৱাই আছোঁ আৰু। এয়া যিহেতু নাকি হলি ভৰোৱা হৈ গ'ল, এয়া দেখিলে নহয়, মই এতিয়া বৰ তুলিব পাৰিম। এই বাতি যিহেতু মই নাকি হলি পাছত ভৰাম, যেতিয়া বৰ তুলিম তেতিয়া ভৰাম। বৰ তোলা সময়ত আগে ভৰাই নাই লোৱা। এই বাতি যিহেতু নাকি হলি ভৰালোঁ, আৰু এনেকৈ তুলি যাব পাৰিম। নহয় এইটো ছাইডত বৰ এনেকৈ এডালি বেছিকৈ দিছিলোঁ, যিহেতু এডাল দুটা ছিগি আছে বাৰু ছাইডৰ। এয়াই নাকি হলি কেনেকৈ ভৰালোঁ, বৰ কেনেকৈ তুলিলে আপোনালোকক দেখুৱালোঁ। বাকী এই বাতি নেদেখুৱালেও হ'ব, যিহেতু এই বাতিয়ে মই দেখুৱালোঁ বাৰু। এইখিনিয়ে ভিডিঅ'টি প্ৰথমবাৰ সকলোৱে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল মোৰ মানে যদিও কিছুমান হোৱা নাই, তেতিয়াহ'লে আশা কৰোঁ আপোনালোকে শিকাব বুলি। কোনোবাই যদি জানিছে বা ভুলটো আপোনালোকে আঙুলিয়াই দিব, সেইটো মই বেয়া নাপাওঁ, যিহেতু ময়ো এটা শিক্ষা এটা পাম বাৰু। সেয়াই আৰু আজিলৈ যিহেতু আহিছোঁ।